লোন, তেল, মছলা, হালধি, চাউল, দাইল, পাচলি আৰু লগতে কেইটামান মাছ, ৰৌ, মিৰিকা কিম্বা বৰালি। কিহৰ তালিকা এইখন? সামগ্ৰীসমূহৰ নাম শুনিয়েই নিশ্চয় গম পাইছে খোৱাৰ বাবেই চলিছে আয়োজন। পিছে কি উদ্দেশ্যত কোনে কৰিছে এই কাম, তাৰ এই সবিশেষ এই প্ৰতিবেদনত। চাউল, দাইল, লাও, মাছ, নিমখ, হালধি আদি উভৈনদী হৈ থকা এই দৃশ্য হৈছে হাজোৰ বামুন্দিৰ। দেওবাৰে নিশা বামুন্দিৰ ৰাইজ এইদৰে একত্ৰিত হ'ল আনন্দ উৎসাহেৰে। উদ্দেশ্য ভিন্ন প্ৰান্তৰ পৰা অহা অতিথিৰ আপ্যায়ন। অসমীয়া মানুহ অতিথি আপ্যায়ন এই নিদৰ্শনটো আমি প্ৰত্যেক বছৰে বামুন্দি গাঁও ঘূৰি আহিছোঁ আৰু এইবেলিও আমি একে অনুষ্ঠানটো আমি ধৰি ৰাখিবলৈ যত্ন কৰিছোঁ। প্ৰত্যেক বছৰে মাঘৰ 5 তাৰিখে সবাহন উৎসৱটো পালন কৰি আহিছোঁ আৰু এইবেলি আমি 172 সংখ্যক সবাহন উৎসৱ পালন কৰিছোঁ। পুৱাৰ ভাগত আমাৰ সকলো পৰিয়ালে বিলত মাছ মাৰিছে। তাৰোপৰি সকলো পৰিয়ালৰ পৰা এটাকৈ লাও, খৰি, চাউল আদি ভঁৰালত জমা কৰিছোঁ। 1854 চনৰে পৰা প্ৰতি বছৰে মাঘ মাহৰ 5 আৰু 6 তাৰিখে বামুন্দি অঞ্চলত অনুষ্ঠিত হৈ আহিছে এই সভাগুন্ধ উৎসৱ। এই উৎসৱৰে পৰম্পৰা হিচাপে ৰাইজে পালন কৰে সিধা দিয়া পৰ্ব, য'ত ভিন্ন প্ৰান্তৰ পৰা নিমন্ত্ৰণ কৰি অনা অতিথিসকলক এইদৰে দিয়া হয় সিধা, অৰ্থাৎ এসাঁজ খাদ্যৰ সম্ভাৰ। তৰকাৰী কাৰণে লাও, আলু, বেঙেনা, আকৌ এইফালে মাছ দিয়া হ'ব, চাউল দিয়া হ'ব, গোটেইখিনি মছলা পাতি গোটেইখিনি দিয়া হৈ যায়। পূৰ্বতে আচলতে ঘৰে ঘৰে আমাৰ ৰান্ধি খাইছিলে, চোতালে। কিন্তু এতিয়া আৰু যান বাহন হ'ল, যাতায়াতৰ সুবিধা হ'ল, সিধালৈ বেছিভাগ মানুহে ঘৰলৈকে গুচি যায়। বেলেগৰ পৰা জোৰে পৰা আহে, সকলোকে ইয়াত সিধা দিয়া হয়। দক্ষিণ কামৰূপৰ পৰা আহে, নলবাৰীৰ পৰা আহে, বৰপেটা ৰঙিয়াৰ পৰাও আহে, বিভিন্ন ঠাইৰ পৰা আহে। কিন্তু আমি কাকো উভতাই নপঠাওঁ, চবকে সিধা দিয়া। এতিয়া 4000 হয় ওচৰা-ওচৰি গোটেইখিনি সিধালো আমাৰ। পৰম্পৰা ৰক্ষা কৰি বামুন্দিৰ ৰাইজে এই বৰ্ষতো উষা উদ্দীপনাৰে পালন কৰিলে সিধা দিয়া পৰ্ব। চাউল, দাইল, মাছ, মছলা, পাচলিৰ পৰা খৰিলৈকে এসাঁজ খাদ্যৰ প্ৰস্তুতিৰ বাবে যাৱতীয় সকলো সামগ্ৰী এওঁলোকে সসন্মানে প্ৰদান কৰে অতিথিক, যাৰ জৰিয়তে পুণ্য অৰ্জনৰ আশাৰ লগতে মানৱীয়তাৰো মহত্ব প্ৰকাশৰ বাৰ্তা এওঁলোকৰ। আমি বিশ্বাস কৰোঁ যে লোকক খোৱালে মানে শান্তি পায়, সেই হিচাপে আমি গাঁওখনে আমি বেলেগ মানুহক খোৱাই ভাল পাওঁ। এই কথাটো মানে আগত লৈ আমি এই উৎসৱটো পালন কৰি আছোঁ। প্ৰত্যেক বছৰে আমি পালন কৰিম, আমি প্ৰতিজ্ঞাবদ্ধ। হাজোৰ পৰা মানৱেন্দ্ৰ কলিতাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।